সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। সাংবাদিকৰ আগতো সঁচা কথা ক'ব লাগে, ভুলটোক ভুল বুলি ক'ব লাগে। বেয়া হৈছে, প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত। ইয়াতে বেলেগ কথা একো নাই। ইয়াতে আৰু পেচেণ্ট বেছি হৈছে, চৰকাৰক আৰু 100জন ডক্টৰ দিম। মোকতো কেতিয়াও কোৱা নাই। মইতো প্ৰিন্সিপালৰ লগত এভৰি 2 দিনত ফোনত কথা পাতোঁ, মেডিকেলত মই আহি থাকোঁ। কেতিয়াওতো মোক কোৱা নাই যে ইয়াতে কিবা কম আছে। এইখন মেডিকেল কলেজত অপৰ্যাপ্ত ডক্টৰ আছে, ডক্টৰে চাৰ্জাৰী কৰিব নোৱাৰে। এজন ডক্টৰে ইয়াত সপ্তাহত এদিন চাৰ্জাৰী কৰিবও জেগা নাপায় ডক্টৰৰ কাৰণে। চাৰ্জাৰী ডিপাৰ্টমেণ্টত ইমান ডক্টৰ আছে যে ৰোটেশ্যনত, মই ঠিক কথা কৈছোঁ নে নাই বাৰু, সপ্তাহত এদিন যেনে তেনে পায়, বাকী 6 দিন এনেই থাকে। গতিকে এইটো সম্পূৰ্ণ ভুল তথ্য। সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে, যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক, চিকিৎসকে হওক, 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা 2টা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে। আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব। আৰু সন্তানটো বাগৰি পৰে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মই সেইবাবে নিজে ঘটনাটো পৰিদৰ্শন কৰিলোঁ। অহা 3 দিনৰ ভিতৰত বা 4 দিনৰ ভিতৰত কমিটিখনে ৰিপৰ্ট দিব। কৰ্তব্যৰত নাৰ্ছগৰাকীক ইতিমধ্যে আমি নিলম্বিত কৰিব দিছোঁ। আৰু গোটেই বিষয়টো যিহেতু CCTV ফুটেজ আছে, গতিকে গোটেই বিষয়টো আমি নিৰপেক্ষভাৱে তদন্ত কৰিম। আজিৰ কথাটো তেনেকুৱা নহয়, ৰোগী কম আছিলে, মেচিন বেছি আছিলে। আৰু GMCHত এতিয়া সুবিধা যথেষ্ট আছে। আৰু এনেকুৱাও নহয় যে ৰোগী অসম্ভৱ আছে। ইয়াতকৈ বেছি ৰোগী থকা অৱস্থাটো মই GMCHত আহিছোঁ। আজিয়ে যেতিয়া মই মেডিকেল কলেজৰ বা যিটো জননী আমি বুলি কওঁ, সেই বিল্ডিংটোত মই গৈছিলোঁ। আগতে মানুহ একদম ঠেচ খাই থাকে, কিন্তু আজি তাৰ তুলনাত মানুহ 25%। কাৰণ বিভিন্ন গাঁও, বিভিন্ন নগৰ, বিভিন্ন মেডিকেল কলেজ হোৱাৰ পিছত GMCHৰ ওপৰত হেঁচা বঢ়া নাই, হেঁচা কমিছে। আৰু মেডিকেল কলেজখনো চাৰিওফালে আৰম্ভ হোৱা, ৰাস্তাৰ সিফালেও বহুত ব্যৱস্থা গুচি গৈছে। গতিকে ক'ব গ'লে কালি যিটো বা আজি ৰাতিপুৱা যিটো ঘটনা, এইটো আমি পেচেণ্ট বেছি হৈছে বুলি আমি দায় সাৰিব পৰা ঘটনা নহয়। এইটো এটা মানৱীয় ভুল। ভুলটো ইচ্ছাকৃত নে অনিচ্ছাকৃত তাৰ তদন্ত কৰিব লাগিব। কিন্তু ভুলটোক আমি ভুল বুলি ক'ব লাগিব, তাক বেলেগ কথা কৈ ভুলটো নহয় বুলি কোৱাৰ চেষ্টা কৰাটো মই উচিত বুলি নাভাবোঁ। এইটো এটা ভুলো হৈছে আৰু অক্ষমনীয় অপৰাধো হৈছে। আৰু কথাটো শুনাৰ পৰাই ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে, সেইকাৰণে মই নিজে গুচি আহিলোঁ। এইটো একেবাৰে উচিত নহয়। কন্যা সন্তানটিৰ পিতৃকো মই সাক্ষাৎ কৰিলোঁ আৰু তেওঁকো মই অহাকালি অফিচত মাতিছোঁ। তেওঁকো মই যেনেকৈ পাৰোঁ সান্তনা দিবৰ বাবে চেষ্টা কৰিম। কিন্তু ইমান ধুনীয়া 3.7, তাৰমানে ইমান ধুনীয়া সুঠাম বুলি ক'ব লাগিব ছোৱালী এজনী এনেকৈ আমাৰ হস্পিটেলত মৃত্যু হোৱাটো, সেইটো মানি ল'বলগীয়া বিষয় নহয়। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। বাকী ডিছচাৰ্জ হৈছে, তেওঁলোকৰ কোনো একো, বাকী মোক প্ৰিন্সিপালে কোৱা মতে বাকী 2জনৰ কোনো নাই। আৰু তেওঁলোক বাগৰি পৰা নাছিল, তেওঁলোক অকণমান হালি আছিলে। গতিকে তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই। বাকী দুগৰাকী ডিছচাৰ্জ হৈছে। এই সন্তানটিয়ে যিটো কন্যা সন্তানগৰাকীৰ মৃত্যু হৈছে। কালি ভিডিঅ'টো চোৱা যাওক যে কি পৰিৱেশত হৈছিলে, আৰু মই চালে বিষয়টো নিৰপেক্ষ নহ'ব। গতিকে ইনকুৱাৰী কমিটিয়ে গোটেই বস্তুটো চাওক। আৰু অহাকালি মই আমাৰ কমিশ্যনাৰক আন মেডিকেল কলেজকেইখনৰ লগতো এখন ভিডিঅ' কনফাৰেঞ্চ কৰিব দিছোঁ, যাতে এনেকৈ ফটোথেৰাপি ইউনিটত 3-4টাকৈ বাচ্চা তেওঁলোকে ৰাখি নথয়, ক'ৰবাত যদি আছে। আৰু এই গোটেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি এখন SOPও বনাব লাগিব, যাতে আন মেডিকেল কলেজ, এইটো এটা ঘটনা আজি GMCHত হৈছে, কালি ডিব্ৰুগড়তো হ'ব পাৰে। গতিকে অহাকালি মই আমাৰ সিদ্ধাৰ্থ সিং কমিশ্যনাৰ, তেখেতক কৈছোঁ যে গোটেইকেইখন মেডিকেল কলেজৰ প্ৰিন্সিপাল, হেড অফ দ্য ডিপাৰ্টমেণ্ট আমাৰ পেডিয়াট্ৰিক্স আৰু গাইনিক লগত লৈ তেওঁ যাতে VC এখন কৰি সকলোকে এই ঘটনাটোৰ বিষয়ে জনাই দিয়ে। আগে পিছে এনেকুৱা দুৰ্ঘটনা হয় ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিটৰ কাৰণে, যিহেতু গোটেইটো ইলেক্ট্ৰিকত চলে। ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হোৱা মই আগত শুনিছোঁ, কিন্তু এনেকৈ পৰি যোৱা এইটো ময়ো আজি জীৱনত প্ৰথমবাৰ শুনিছোঁ। এইটো কথা ক'ব নাপায়, সেইটো কথা কৈছে যদিও মই আকৌ দুখ পাইছোঁ। কাৰণ এইখন মেডিকেল কলেজত প্ৰয়োজনীয়তকৈ অজস্ৰ ডাক্তৰ আছে,
প্ৰয়োজনতকৈ অধিক নাৰ্ছ আছে, প্ৰয়োজনতকৈ অধিক ইয়াতে ৱাৰ্ড বয় ৱাৰ্ড গাৰ্ল আছে, আৰু কোনো ফালৰ পৰা এইখন মেডিকেল কলেজত ষ্টাফ কোনো সমস্যা নাই। মেচিন আটাইতকৈ ভাৰতৰ ভিতৰতে ভাল মেচিন আছে। এইখন মেডিকেল কলেজত এটা সময়ত আমি হাজাৰ হাজাৰ কোভিড ৰোগীক একেলগে চিকিৎসা কৰিছোঁ। গতিকে যদি কোনোবাই এইবোৰ কথা কৈছে সেইটো দায়খৰা মন্তব্য, আৰু সেইটো মন্তব্যক মই মানি নলওঁ। কাৰণ মই যেতিয়া আগতে মেডিকেল কলেজত আহোঁ, আজিতো অহা নাই, এইখন মেডিকেল কলেজত মই 1000 বাৰ আহিছোঁ, ভৰি দিব জেগা নাছিলে, খোজকাঢ়ি যাব নোৱাৰি ইমান মানুহ, আজিতো মানুহেই নাই। এতিয়াতো অসমত 14খন মেডিকেল কলেজ হোৱাৰ পিছত ইয়াতে পেচেণ্টটো বাঢ়ি যোৱা নাই, বাঢ়িছে, ছুপাৰ স্পেচিয়েলিটিত বাঢ়িছে, নিউৰত বাঢ়িছে, কিন্তু আমাৰ ক'তো গাইনীৰ সন্তানটো ডেলিভাৰী মাত্ৰাটোতো বাঢ়ি যোৱা নাই। গতিকে এটা ভুলক ভুল বুলি স্বীকাৰ কৰাৰ সাহস থাকিব লাগে, যে এইটো এটা ভুল হৈছে, ভুল বুলি স্বীকাৰ কৰিব লাগে। ইয়াত যদি প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডেণ্ট যোনে আপোনালোকক এইবিলাক কথা কৈছে তেওঁলোককো মই বেয়া পাইছোঁ। এইবিলাক কথা ক'ব নালাগে, সাংবাদিকৰ আগতো সঁচা কথা ক'ব লাগে, ভুলটোক ভুল বুলি ক'ব লাগে। বেয়া হৈছে, প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত। ইয়াতে বেলেগ কথা একো নাই, ইয়াতে আৰু পেচেণ্ট বেছি হৈছে, চৰকাৰক কওক আৰু 100জন ডক্টৰ দিম, মোকতো কেতিয়াও কোৱা নাই। মইতো প্ৰিন্সিপালৰ লগত এভৰি 2 দিনত ফোনত কথা পাতোঁ, মেডিকেলত মই আহি থাকোঁ, কেতিয়াওতো মোক কোৱা নাই যে ইয়াতে কিবা কম আছে। এইখন মেডিকেল কলেজত অপৰ্যাপ্ত ডক্টৰ আছে, ডক্টৰে চাৰ্জাৰী কৰিব নোৱাৰে। এজন ডক্টৰে ইয়াত সপ্তাহত এদিন চাৰ্জাৰী কৰিবও জেগা নাপায় ডক্টৰৰ কাৰণে। চাৰ্জাৰী ডিপাৰ্টমেণ্টত ইমান ডক্টৰ আছে যে ৰোটেশ্যনত, মই ঠিক কথা কৈছোঁ নে নাই বৰ্মন, সপ্তাহত এদিন যেনে তেনে পায়, বাকী 6 দিন এনেই থাকে। গতিকে এইটো সম্পূৰ্ণ ভুল তথ্য। সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে। আজি GMCHৰ নেগলেক্ট, এতিয়া GMCH আৰু বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই, কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে। গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব, আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় আমি তাৰ ব্যৱস্থা ল'ব লাগিব, আৰু পৰিয়ালটোক আমি ক্ষমা খুজিব লাগিব। আৰু পৰিয়ালটোৰ যিটো কষ্ট তাক ক্ষমা খুজিলেও শেষ নহয়, এটা মনত সদায় দুখ এটা লৈয়ে পৰিয়ালটো থাকিব লাগিব। আৰু ময়ো মুখ্যমন্ত্ৰী হিচাপে ময়ো যথেষ্ট দুখ লাগিছে, এইটো হ'ব নালাগিছিল, আৰু যথেষ্ট বেয়া লাগিছে। বোলে ইলেক্ট্ৰিকেলত কিবা এটা হৈছে, বৈদ্যুতিক কথা ক'ব লগা নাই, কিন্তু খালী মেচিন থাকোঁতে এটা মেচিনতে 3টাকৈ বাচ্চা উঠাই দিছে, দি এটা বাচ্চা বাগৰি পৰিছে, তাৰপিছত কৈছে পেচেণ্ট বেছি আছে। এইটোতো ঠিক কথা নহয়। আমাৰ ইয়াতে নাৰ্ছৰে হওক, গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ, ভালো কাম কৰা আছে, কিন্তু 2-এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে। এতিয়া মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে। মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক। গতিকে অকণমান শাসনৰ প্ৰয়োজন থাকে, আৰু মই ভাবোঁ যে প্ৰিন্সিপাল কৰ্তৃপক্ষ যথেষ্ট কঠোৰ হ'ব লাগে। কোনোবাক যদি খবৰ পায় অমুক নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে, দূৰত ট্ৰেন্সফাৰ কৰি দিলে লেঠাটো মৰি যায়, কোনোতো যাব নোখোজে, নিজে নিজে ঠিক হ'ব। গতিকে পাব্লিকৰ কমপ্লেইন শুনাৰ সাহসটো থাকিব লাগে। আগতে মই প্ৰায়ে আহিছিলোঁ, শুনিছিলোঁ, কৰিছিলোঁ। যেতিয়া প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডেণ্টে পেচেণ্টৰ কথা নুশুনে, কোনোবা কমপ্লেইন দিলে একশ্যন নলয়, তেতিয়া এনেকুৱা হয়। নাৰ্ছৰটো অসমত অভাৱ নাই, ৱাৰ্ড বয়টো অভাৱ নাই, গতিকে আমি বেয়া ব্যৱহাৰ কৰিলে কিয় একশ্যন ল'ব নোৱাৰোঁ?